হেপী নিউ ইয়েৰ। এয়া বস্তু বাহানি লৈ পেলাই আমি আহিছোঁ, আমি জেগাত যাম এতিয়া। এইফালে আমাৰ ঘৰ ধুনীয়া হৈছে অকণমান জুম কৰি দেখুৱাই দিওঁ। মজা। বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেলৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি 1 জানুৱাৰী, গতিকে আমি আজি পিকনিক খাবলৈ আৰম্ভ কৰিছোঁ। আমাৰ বেছি সদস্য নহয়, খুব অকল 6জন। গতিকে আমি এতিয়া নিজৰ কামবোৰ কৰি আছোঁ, আপোনাক দেখুৱাইছোঁ ৰ'ব। এয়া কলপাত কাটি আছে, এয়া হেপী নিউ ইয়েৰ। এজনে এয়া মানে এই বাচিবলৈ কাৰণে এয়া বহি গৰম কৰি আছে। বাকী আৰু 2জন আছে, এজন আকৌ চিলা পথাৰৰ পৰা আহি আছে। জুমনে এয়া মাংস কাটি আছে, লাষ্টৰ ফিনিচিংটো এয়া। তাৰপিছত আমি এয়া আমাৰ মাংস কাটি হ'ল, এয়া চব্জি তব্জি এয়া মানে পিঁয়াজ বিলাহী, তাৰপিছত ইয়াত আলুটো লৈ লৈছোঁ। আমাৰ মানুহ আৰু এজন আহিবলৈ আছে, অথনিতে কৈছিলোঁ এজন নাই অহা। এইজন এই আগৰ ব্লগটোত যে লক্ষী লৈছিলে, ভাওনা ব্লগটোত, এইটো ল'ৰাটো দেই। বাকী আমি এতিয়া অকণমান গা পাটো ধুই পেলাই আমি ওলাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক দেই। A few moments later. অকলে আহিছোঁ, এয়া বস্তু বাহানি লৈ পেলাই আমি আহিছোঁ, আমি জেগাত যাম এতিয়া। এয়া আমাৰ প্ৰথম কাৰ্যসূচী, আমাৰ চাহ বনাই থকা হৈছে। চাহ আমাৰ গগৈয়ে বনাইছে। চাওঁ এইফালে চাই দিয়া গগৈ। তাৰ এয়া মন গোটেইখিনি আমি টুপি পিন্ধি আহিছোঁ। চাহ ধুনীয়া কালাৰ উঠিছে দেই। আমাৰ যা যোগাৰবোৰ হৈছে আৰু এই বস্তু আনিছোঁ। ঠিক আছে। এয়া আমি খানা বনাই আছোঁ, এয়া ভাত বনাই আছে। তাৰপিছত মাংসটো বনাম অলপ দেৰি পিছত। এই পানী পৰিছে তলত, লাহে লাহে ইমান লৰাই দিব নালাগে। এইটো ক'লে গ'ল জুমন, আকৌ ৰাম ৰাম। এয়া আমাৰ ভাত উতলিছে আৰু আমাৰ ভাত বনাইছে আমাৰ গগৈয়ে। তাৰপিছত আমি এইবাৰ খানা খাইছোঁ আমাৰ পুখুৰীৰ পাৰত। এইটো পুখুৰী, এইফালে আমাৰ ঘৰ, তাৰপিছত সেয়াই আৰু আমাৰ গাঁৱৰ পৰিৱেশ। এয়া এইখন বেলেগ এখন গাঁও, এইফালে এখন বেলেগ এখন গাঁও, এইখন আমাৰ গাঁও। বাকী এতিয়া আমাৰ পৰিয়া পেটু ভাজিটো কৰি থোৱা আছে। আচলতে এইজন কাৰিকৰ নহয় বাৰু পেটু ভাজি বনোৱা, এওঁ লাষ্টৰ ফিনিচিংটোত লাগিছে। আচল কাৰিকৰজন এইজন, মানে আমি 2জনে মিলি পেলাই বনাইছোঁ। এজন এই আমাৰ সন্ধিয়া কৈছিলোঁ অকণমান দেৰিকৈ পাবহি বুলি, জ্যোতিষ এয়া আমাৰ। তাৰপিছত আৰু 2টা ক'ৰবালৈ গ'ল, এতিয়ালৈকে পোৱাহি নাই। বাকী আমাৰ এতিয়া লাষ্ট ফিনিচিং মাংসটো আছে, ভাত হ'ল, ভাত সেয়া ঢাকি থোৱা আছে। ধুনীয়া হৈছে অকণমান জুম কৰি দেখুৱাই দিওঁ। মজা। আৰু আপোনালোকে নাভাবিব আকৌ দেই এইটো আমি চাকনা বা কিবা কৰিম বুলি, এইটো মানে ভাতৰ লগতে হ'ব আমাৰ। এতিয়া আমি এই বিলাহীটো গ্ৰেভি টাইপৰ হৈ গ'লে ইয়াত আমি মাংসটো এড কৰিব লাগিব। গৰমটো আধা দি পেলাই লাষ্টত যেতিয়া গ্ৰেভিটো হ'ব তেতিয়া আমি আকৌ আধা দি দিম। নিমখ দিয়া নাই ন? নিমখ নাই, নিমখটো এই মাংস দেখা দিয়া হৈছে, আলু চালু দিয়া হৈছে। নিমখটো পাছত দিম, আধা দিবা দেই। বছ আমি এতিয়া গৰম মছলা এড কৰিলে আমি যেতিয়া এই বিলাহীটো ভালকৈ সিজি হ'ব, তেতিয়া ইয়াত গ্ৰেভি এটা আহিব। তাৰপিছত আমি মাংসটো দি দিম। এতিয়া আমি ইয়াত বিলাহী সিজিছে, মাংসটো দিব পৰা হৈছে। কৃষ্ণ, এতিয়া আমাৰ 2 কেজি ব্ৰইলাৰ মাংস আমি এতিয়া আজি 5টা-6টা মানুহে ভক্ষণ কৰিম। কিমান খোৱা আজি ভাত কেইটামান ল'ব লাগে আৰু তাৰপিছত পূৰা মাৰিব। সেইটো অকণমান আঁকালি দিব লাগিব, সেইটো আমাৰ ঢাকন হ'ব মানে।
ধুনীয়া কয়হে কিমান খাব যিমান জুই যিমান গ'লে সিমান লৰাব লাগে তাৰপিছত আমি ইয়াৰ পিছত হেৰি কৰা আলুটো দি দিম দেই এবাৰ যে ক'ৰবাত গাহৰি মাংস বনাই পেলাই এনেকৈ কেৰাহীখন হেৰি কৰিব লওঁনে গোটেই সোপা যে কৰি পৰিছিলে ৰাইজে মাংস বনাই আছে লাষ্টৰ ফিনিচিংটো হৈছে আমি এতিয়া অকণমান ইয়াত পানী দিব লাগিব যিহেতু সিজিছে বস্তুটো কালাৰটো কেনেকুৱা হৈছে অলপ ওচৰৰ পৰা দেখুৱাই দিছে কালাৰটো কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰি ক'ব মই ইমান বনাব নাজানো হ'লেও ভাইটিকেইটা আছে কাৰণে এতিয়া কোনেতো বনাব বুলি মই বনালোঁ তাকে এতিয়া পানী অলপ দি দিব লাগিব হৈ যাব ন নালাগে ন নালাগে এয়া দেখিব পাইছে ফিনিচিং হৈছেগৈ আৰু চালাডৰ কাৰণে বনাই আছে দে নিমখ সোনকালে দে মাংস খোৱা খুৰি হৈ আছে আমাৰ তিনিটা বনাইছে ধুনীয়াকৈ কষ্ট কৰি মজাকৈ কেলে আলছে কৈ দিয়া কেনেকুৱা ধুমন ধুনা এয়া আমাৰ ধুতিষ্টা কৈ দিয়া আকৌ ধুনীয়া A few moments later. এয়া পহিলা জানুৱাৰী বুলি আমি 6জন মানুহ কেমেৰাত এজন আছে 6জনে মিলি পেলাই খাইছোঁ গতিকে বছৰটো ভালে কুশলে যাওক আৰু সকলোৱে নে কি কয় হৈ গ'ল এয়া এই বগৰী চগৰী লৈ লৈছে ইয়াৰ লগত আমি 2 কেজি মাংস বনাইছিলোঁ 6টা মানুহ এয়া দেখিছেনে খালী বন্ধুসকল আজিৰ ভিডিঅ'টো সিমানেই আছিলে আশা কৰোঁ আপোনালোকে চাই ভাল পাইছে আৰু আপোনালোকে জানে মোৰ চেনেলটোত ইমানকৈ ব্লগ নাহে গতিকে মই 2024 বৰ 1 জানুৱাৰীটো পালন কৰিলোঁ তাকে আপোনালোকক দেখুৱাইছোঁ বেছি দেখুৱাবলগীয়া নাই হ'লেও আপোনালোকে চাই ভাল পাব বুলি আশা ৰাখিছোঁ আৰু আপোনালোকে আশীৰ্বাদ কৰিব অনাগত দিনবোৰ যাতে আমাৰ ভালে কুশলে যায় আৰু লগতে আমাৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় তেন্তে আমাৰ চেনেলটো আৰু পাৰিলে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰিব যাতে আমিও অকণমান ভিডিঅ' বনাবলৈ অলপ অনুপ্ৰাণিত হওঁ তাকে আশা ৰাখিছোঁ আপোনালোকৰ দিনটো শুভ হওক বাই বাই গুড নাইট